এই যে মাধৱদেৱৰ ঘোষাৰেদি কথাটো কোৱা হৈছিল যে পৰম দুৰ্বোধ আত্মতত্ত্ব তাৰ জ্ঞানৰ শৰীৰত এই যে মানুহে মানুহৰ আত্মতত্ত্বটো বুজিবৰ কাৰণে ভগৱানে সকলোবোৰ অৱতাৰ ধাৰণ কৰিছে লীলা অৱতাৰ ধৰা তুমি কৃপাময় তাহান চৰিত্ৰ সুধা সিন্ধু ভগৱন্তৰ চৰিত্ৰ সুধা সুধা মানে অমৃত সিন্ধু মানে হৈছে সাগৰ তেওঁ অমৃতৰ সাগৰ তাতে ক্ৰিয়া কৰি দীনবন্ধু তাত আমি সাতুৰি নাদুৰি আমি দীন অৰ্থাৎ আমি কিহৰ দিন কিহৰ দুখীয়া আমি ভক্তিৰ দুখীয়া আমি জ্ঞানৰ দুখীয়া আমি সকলে কি কৰিম চাৰি পুৰুষাৰ্থ তৃণৰ সম কৰিম সমকৰয় যে ধৰ্ম অৰ্থ কাম মুখ্য যি চাৰি পুৰুষাৰ্থ এই চাৰি পুৰুষাৰ্থকো আমি তৃণ সম জ্ঞান কৰিব পাৰিম যেতিয়া ভগৱন্তৰ অমৃতময় এই অৰ্ণৱ অমৃতময় সাগৰত আমি সাঁতুৰিব পাৰিম আৰু যি ভাগৱত আমাক দি থৈ গ'ল এই ভাগৱতে মানৱ জাতিক প্ৰত্যেক মুহূৰ্ততে মাৰ্গ প্ৰদৰ্শন কৰিছে যে আমি ব্যক্তিৰ জীৱন আমি কেনেকৈ সমৃদ্ধ কৰিম আমি সমাজ কেনেকৈ সুশৃংখলিত কৰিম আমি কেনেকৈ সভ্যতা উত্তৰণৰ পথত আগুৱাই লৈ যাম তাৰে কাৰণে নীতি নিৰ্দেশনা দিছে ভাগৱতে আৰু সেই ভাগৱতৰ জ্ঞানক আমি বাস্তৱিক জীৱনত প্ৰয়োগ কৰিব লাগিব তেতিয়াহে আমাৰ ভাগৱত অনুষ্ঠান প্ৰতাৰ সাৰ্থকতা থাকিব আমি ভাগৱত কি প্ৰেক্ষাপটত পালো আমি সকলোৱে জানো যে ভগৱন্ত যেতিয়া বৈকুণ্ঠ প্ৰয়াণ ঘটিলে কলিয়ে পৃথিৱীত প্ৰৱেশ কৰিলে কলি যুগৰ আৰম্ভণি হ'ল আৰু সেই যুগৰ হস্তিনাপুৰৰ ৰজা পৰীক্ষিতে তেখেতে মনতে ভাবিলে যুধিষ্ঠিৰৰ পৰা তেওঁ ৰাজ্যভাৰ লোৱাৰ পাছত যেতিয়া পঞ্চপাণ্ডৱ স্বৰ্গাৰোহণ কৰিবলৈ গ'ল তেওঁ ৰাজ্য শাসন কৰি থাকোতে এদিন মনতে ভাবিলে যে ৰজা হিচাপে বহিৰ্প্ৰান্ত আৰু অন্তঃপ্ৰান্ত পৰিদৰ্শন কৰা বা তাক বুজ লোৱাটো ৰজাৰ কৰ্তব্য ৰাজ্যৰ বাহিৰত কি চলিছে ৰাজ্যৰ ভিতৰত কি চলিছে বা অন্তঃপুৰত কি চলিছে অন্তঃপুৰৰ বাহিৰত কি চলিছে এই কথা জনাটো প্ৰত্যেকজন ৰজাৰ কৰ্তব্য সেই সূত্ৰে তেখেতে এদিন ৰাজ্যৰ বাহিৰলৈ ওলাই গৈ এটি অদ্ভুত দৃশ্য দেখিবলৈ পালে দেখিলে যে এজন দুৰ্দান্ত প্ৰকৃতিৰ মানুহে এটি খাৰ গৰু কুবাই 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 অতি নিষ্ঠুৰভাৱে ইতিমধ্যে তিনিখন ভৰি ভাঙি দিছে আৰু তাৰ কাষতে এজনী গাভীয়ে এই খাৰ গৰুৰ বিকলাংগ ৰূপ দেখি ক্ৰন্দন কৰিছে যিহেতু পৰীক্ষিত এজন যথেষ্ট আধ্যাত্মিক চিন্তা চেতনা সম্পন্ন ৰজা ঈশ্বৰৰ কৃপা যাৰ লগত আছে কাৰণ আপোনালোকে জানে যে পৰীক্ষিত যেতিয়া মাতৃ উত্তৰাৰ গৰ্ভত আছিলে অশ্বত্থামাই মাৰি পঠিওৱা সেই ব্ৰহ্মাস্ত্ৰ ভগৱন্তই গৰ্ভৰ ভিতৰতে প্ৰৱেশ কৰি ৰক্ষা কৰিছে আৰু সেইকাৰণে গৰ্ভত যি পৰীক্ষাৰ সন্মুখীন হৈছিল সেইকাৰণে তেখেতৰ নাম দিয়া হৈছিল পৰীক্ষিত সেই পৰীক্ষিত যিজন ঈশ্বৰৰ কৃপা আছে তেওঁ সাধনাৰে গম পালে যে এই তিনি ঠেং ভগা যিটি খাৰ গৰু এয়া সাধাৰণ খাৰ গৰু নহয় এওঁ হৈছে ধৰ্ম ইতিমধ্যে সত্য শৌচ ক্ষমা সত্য ক্ষমা শৌচ আৰু দয়া ক্ষমা শৌচ আৰু দয়া এই তিনি ঠেং ভাঙি পেলালে মাত্ৰ ধৰ্মৰ যিটি ঠেং সেই ধৰ্মৰ ঠেঙতে তেওঁ বৰ্তি আছে আৰু সাধনাৰে তেওঁ কি কৰিলে যে এই ধৰ্মৰূপী সেই খাৰ গৰুৰ চাৰিটি ঠেং জোৰা লগাই দিলে আৰু গাভীক ক'লে যে তোমালোকৰ এই ধৰ্ম আমি পুনঃ সংস্থাপিত কৰিলো নিৰ্ভয় আমাৰ ৰাজ্যত প্ৰৱেশ কৰে আৰু লগে লগে তেওঁ সেই দুৰ্দান্ত প্ৰকৃতিৰ মানুহজনৰ কাষলৈ গ'ল যে তুমি কোন কিয় আহি তুমি মোৰ এই ধৰ্মৰ ৰাজ্যত ধৰ্মক তুমি অত্যাচাৰ কৰিছা তোমাৰ প্ৰকৃত পৰিচয় দিয়া তেতিয়া তেওঁ ভয়ত পৰীক্ষিত যিহেতু এজন মহাপ্ৰতাপী ৰজা তেওঁৰ খাপত তৰোৱাল আছে তেওঁ নিজৰ পৰিচয়টো ভয়ে ভয়ে দি ক'লে যে হে মহাৰাজ মই কলি মই যোগাধিপতি কলি কি তুমি কলি মোৰ ধৰ্মময় ৰাজ্যত তোমাক প্ৰৱেশৰ অনুমতি কোনে দিলে
এই মুহূৰ্ততে তুমি মোৰ ৰাজ্য পৰিত্যাগ কৰা, নহলে তোমাক মই এতিয়াই শিৰচ্ছেদ কৰিম। সেইবুলি তেওঁ সাপৰ পৰা তৰোৱালখন দাঙি ল'লে। তেতিয়া কলিয়ে তেওঁ কাতৰ প্ৰাৰ্থনাৰে ক'লে যে হে মহাৰাজ পৰীক্ষিত, সকলোৱে জানে যে আপুনি শৰণাগতক আশ্ৰয় দিয়ে, আপুনি শৰণাগতৰ পালক, গতিকে আপুনি যদি মোক বধ কৰে আপোনাৰ এই আশা নাইকিয়া হ'ব। গতিকে আপুনি মোক আপোনাৰ ৰাজ্যত এধানিমান ঠাই দিয়ক। তেতিয়া তেওঁ পৰীক্ষিত ক'লে যে মই তোমাক কোনো কাৰণতে মোৰ ৰাজ্যত ঠাই দিব নোৱাৰিম, কাৰণ তুমি হৈছা অধৰ্মৰ প্ৰতীক। মোৰ এই ধৰ্মময় ৰাজ্যত তুমি অধৰ্মক বিস্তাৰ কৰিবা, মোৰ প্ৰজাবৰ্গৰ অশান্তি হ'ব। গতিকে মই তোমাক কোনো কাৰণতে মই দিব নোৱাৰো। তুমি এই মুহূৰ্ততে মোৰ ৰাজ্য ত্যাগ কৰা, নহয় মই তোমাক বধ কৰিম। তেতিয়া কলিয়ে ক'লে যে মহাৰাজ, শশাগৰা পৃথিৱীৰ অধিকাৰী আপুনি, মই যদি আপোনাৰ ৰাজ্যৰ পৰা এইডোখৰৰ পৰা গ'লেও য'তেই যাম সেইখনো আপোনাৰেই ৰাজ্য। গতিকে মই ক'ত থাকিম? মোক আপুনি এধানি ঠাই দিয়ক, আপুনি শৰণাগতৰ পালক, এই আশা আপুনি ৰাখক। তেতিয়া মনে মনে পৰীক্ষিতে ভাবিলে যে কলিৰ সমস্ত গুণ বেয়া হলেও কলিৰ দুটি গুণ বৰ ভাল। এইটোৱে যে কলিযুগত মানুহে ভাল কাম কৰিব নোৱাৰিলে ভাল কাম কৰাৰ সংকল্প গ্ৰহণ কৰে, তেতিয়া তেওঁৰ ত্বৰণৰ পথ প্ৰশস্ত হয়, তেওঁ ত্বৰণৰ উপায় লাভ কৰিব পাৰে। আৰু কলিযুগত মানুহে সেই ধৰ্ম কৰ্ম কৰিব নোৱাৰিলেও কেৱল মাত্ৰ ভগৱন্তৰ নাম যদি কীৰ্তন কৰে, তেতিয়া তেওঁ ত্বৰণৰ উপায় লাভ কৰিব পাৰে। যি কথা ভাগৱত অজামিল উপাখ্যানত খুব সুন্দৰকৈ কৈছে যে হৰি নাম মম জীৱনম কলৌ নাস্তব্য গতি দন্যতা। যে হৰি নাম কেৱল মোৰ জীৱনৰ ধৰ্ম বুলি যিসকলে ধৰে কলিযুগত, কলৌ মানে কলিযুগত তেওঁলোকে গতি লাভ কৰিব পাৰে, তাৰ বাদে বেলেগে গতি দিব নোৱাৰে। গতিকে মই যদি কলিক ইয়াৰ পৰা খেদাই দিওঁ বা মই কলিক বধ কৰো, তেতিয়া কলিযুগৰ লোকসকলে এই দুটা সুযোগৰ পৰা বঞ্চিত হ'ব। কিন্তু তথাপিতো কলিহেন দুৰ্জন প্ৰকৃতিৰ দুৰ্জন স্বভাৱৰ ব্যক্তি কোনো কাৰণতে মই পোনপটীয়া স্থানত, ৰাজ্যৰ পোনপটীয়া ঠাইত মই বসবাসৰ অনুমতি দিব নোৱাৰো। সেয়েহে তেওঁ ক'লে যে কলি, তুমি মোৰ ৰাজ্যৰ পোনপটীয়া স্থানত বসবাস কৰিব নোৱাৰিবা। যিবাত অবাটে যায়, যিবাত বক্ৰ, সেই স্থানত মই তোমাক স্থান দিব পাৰো। সেয়েহে শুনা, য'ত প্ৰচুৰ মদ্যপান হয়, যিসকলে কেৱল মদ্যপানকৈ জীৱনৰ ধৰ্ম বুলি ভাবে, তেনে স্থানত তুমি থাকিবা। য'ত জুৱা খেল হয়, তুমি থাকিবা। য'ত পৰনাৰী পৰস্ত্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয়, তুমি থাকিবা। তেতিয়া কলিয়ে মহাৰাজ পৰীক্ষিতক ক'লে যে মহাৰাজ, অত্যন্ত ধন্যবাদ আপোনাক জ্ঞাপন কৰিছো, কিন্তু এইখিনি ঠাই মোৰ বাবে পৰ্যাপ্ত নহয়, মোক আৰু কেইখনমান ঠাই আপুনি উলিয়াই দিয়ক। তেতিয়া পৰীক্ষিতে ক'লে যে যি ঠাইত অনাহকতে প্ৰাণীৰ হত্যা হয়, সেই স্থানত তুমি থাকিবা। যি স্থানত প্ৰচুৰ সুবৰ্ণ সংগ্ৰহিত হয়, তুমি সেই স্থানত থাকিবা। কিন্তু সোণ আমাক লাগিব, সোণ মাতৃ কলি নহয়, সোণতে অকল সোণত কলি নাথাকে। সোণ কোনখিনি সোণৰ কথা কৈছে? যে শোধিত সোণত তুমি থাকিব নোৱাৰিবা, কিন্তু সংগ্ৰহিত সোণত থাকিব পাৰিবা, কিন্তু শোধিত সোণত তুমি থাকিব নোৱাৰিবা। আমাৰ এটা বদ্ধমূল ধাৰণা আছে যে আমি জুইত পুৰিলে সোণ শুদ্ধ নহয় বুলি ভাবো। প্ৰকৃতাৰ্থতে জুইত পুৰিলে সোণ উজ্জ্বলহে হয়, সোণো শুদ্ধ নহয় ঈশ্বৰত সমৰ্পণ কৰিলে। মানৱ জীৱনক অলংকাৰকে আদি কৰি মানুহৰ শৃংগাৰৰ কাৰণে, শৃংগাৰ যিহেতু আদ্য ৰস, গতিকে সেই শৃংগাৰৰ কাৰণে সোণ আমাক লাগিব, অলংকাৰ বনাব লাগিব। সোণ মাত্ৰই বেয়া হ'ব নোৱাৰে, কিন্তু যি সোণ ঈশ্বৰত সমৰ্পিত নহয়, তেনে সোণ কেতিয়াও শোধিত সোণ নহয়। আৰু সেই শোধিত অশোধিত সোণত কলি নিবাস কৰে। গতিকে যিসকলে প্ৰচুৰ সুবৰ্ণ সংগ্ৰহ কৰি গুৰু গৃহৰ নিমিত্তে, বৈষ্ণৱৰ নিমিত্তে বা বিভিন্ন মহৎ অনুষ্ঠানৰ নিমিত্তে কিঞ্চিত হলেও আগবঢ়ায়, তেওঁৰ সোণত কেতিয়াও কলি থাকিব নোৱাৰে।
তেতিয়া কলে তুমি অশোধিত সোণত আশ্ৰয় গ্ৰহণ কৰিবা, য'ত তেনে সোণ প্ৰচুৰ পৰিমাণে সংগ্ৰহিত হয়। তেতিয়া পৰীক্ষিত পুনৰ কলিয়ে ক'লে যে মহাৰাজ, অনেক আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো, তথাপিতো এই স্থান মোৰ বাবে কম হৈছে, আৰু অলপ মোক ঠাই উলিয়াই দিয়ক। তেনেহলে শুনা কলি, মই তোমাক অকণমান সংকীৰ্ণ ঠাইডোখৰ উলিয়াই দিছো। সেয়া হৈছে যে 2 ঘৰৰ মাটিৰ সীমাৰ মাজত তুমি থাকিবা। তেতিয়া ক'লে মহাৰাজ, আপোনাক আৰু আমনি নকৰো, আপুনি মোক যথেষ্টখিনি দিছে, তথাপিতো এই স্থানো মোৰ বাবে কম হৈছে, গতিকে পাৰে যদি মোক আৰু অকণমান দয়া কৰক, ইয়াৰ পাছত আৰু মই আপোনাক আৰু অনুৰোধ নকৰো। তেতিয়া পৰীক্ষিত ৰজাই ক'লে যে কলি, তোমাক এইবাৰ মই অকণমান বহল ক্ষেত্ৰ উলিয়াই দিছো, তুমি গৃহস্থৰ পঞ্চসোণা পাতকত থাকিবা, সেয়াই তোমাৰ বাবে বহল ঠাই। এতিয়া আপোনালোকে জানে যে গৃহী এখনত আমি যেতিয়াই জীৱন আমি যাপন কৰি আছো, জীৱন যাপন কৰা মানে আমাৰ জানিতে অজানিতে আমাৰ কিছু পাপ সঞ্চয় হয়। সেইকাৰণে নৃসিংহ মহাপ্ৰভুৱে প্ৰহ্লাদক কৈছিলে যে কীৰ্তনে পলাইবে পাপ ছয়, ভোগ্য ভুঞ্জি পুণ্য কৰা ক্ষয়। আমি ভোগ ভুঞ্জা মানে পাপ। আজি গৃহীৰ ঘৰত পঞ্চসোণা পাতক থাকিবই লাগিব। কেনেকে? সেই পঞ্চসোণা পাতক কি? চুলি, কুণ্ডনী, পেখনি, মাৰ্জনী আৰু উদক কুম্ভ। এইকেইটা বাদ দি গৃহী এখন আমি কল্পনা কৰিব নোৱাৰো। চুলি অৰ্থাৎ আমাৰ চৌকাটো জুই নজ্বলিলে আমাৰ গৃহখন নচলে। আমি খুন্দনাটো নহলে আমাৰ ঘৰখন নচলে, কিবা কিবি আমি খুন্দিবই লাগিব। আমি যেতিয়া জুইকুৰা জ্বলাও, অনেক জীৱৰ তাত মৃত্যু ঘটে। যত্ৰ জীৱ তত্ৰ শিৱ, জীৱ বধেই আমাৰ বাবে পাপ সঞ্চিত হয়, কিন্তু আমি অজানিতেই গম নাপাওঁ। আকৌ খুন্দাৰ লগে লগে তাতো 2-4 জীৱ থাকে, সেই জীৱৰ মৃত্যু হয়, তাৰ পৰা আমাৰ পাপ হয়। তাৰপিছত পেখনি, আমি যিটো আমাৰ মাহ ডলা যিখন আমাৰ জাপ, তাত আমাক দৰকাৰ হয়। আজিকালি যেনিবা তাত আমাৰ গ্ৰাইণ্ডাৰ মেচিন হৈছে। তাৰপিছত আমাৰ মাৰ্জনী, আমি ঘৰ সাৰিবই লাগিব, ঘৰ মুচিবই লাগিব, তেতিয়াও অনেক জীৱৰ মৃত্যু হয়। আৰু তাৰপিছত উদক কুম্ভ, অৰ্থাৎ পানী গৰম কৰা ঠাই। পানী গৰম কৰাৰ লগে লগে তাতে পানীৰ মাজত থকা অসংখ্য জীৱৰ উত্তাপত উষ্ণতাত মৃত্যু হয়। সেই পঞ্চপাতক আমাৰ গালৈ আহে। কিন্তু ইয়াক আমি অস্বীকাৰ কৰিব নোৱাৰো, গৃহ এখন অচল হৈ যাব ইয়াৰ ব্যক্তিৰেকে। গতিকে আমি কি কৰিব লাগিব? পঞ্চযজ্ঞ সম্পূৰ্ণ কৰিব লাগিব। পঞ্চযজ্ঞৰ দ্বাৰা আমাৰ এইখিনি দূৰীভূত হ'ব। সেই পঞ্চযজ্ঞ কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, ভূতযজ্ঞ আৰু মনুষ্যযজ্ঞ। ব্ৰহ্মযজ্ঞ কি? যে অধ্যয়ন আৰু অধ্যাপনা, এটি ব্ৰহ্মযজ্ঞ। অৰ্থাৎ আজি ভাগৱত অধ্যয়ন হৈছে, আৰু এই ভাগৱতৰ জ্ঞান আমি লাভ কৰিছো। ইয়াৰ হৈছে আমাৰ ব্ৰহ্মযজ্ঞ। কাৰণ পৰম ব্ৰহ্মৰ যি তত্ত্ব, সেই তত্ত্ব আজি ইয়াত প্ৰকাশিত হৈছে। এই জগতৰ যি পৰম সত্য, সেই সত্য কি? কৃষ্ণ হে কেৱলে সত্য, মিছা হবে আন জানি জ্ঞানী জ্ঞানী কৰে হৃদয়ত ধ্যান। সেই কৃষ্ণ সত্যক আটাইতকৈ বেছি কোন শাস্ত্ৰই তুলি ধৰিছে? ভাগৱত শাস্ত্ৰই। গতিকে আজি এই ব্ৰহ্মযজ্ঞ সম্পন্ন হৈছে, আৰু এই ব্ৰহ্মযজ্ঞত আমি সকলোৱে অংশগ্ৰহণ কৰিছো। তাৰপিছত দেৱযজ্ঞ। সেই দেৱযজ্ঞ কি? অতিথি দেৱ ভৱ। আমাৰ গৃহলৈ যি অতিথি আহিব, সকলো আমাৰ বাবে বাঞ্ছিত দেৱতা। তেওঁলোক আমি জানি আহক, আমাক জাননী দিয়া হওক বা নজনাকৈ আহক, সেইসকল আমাৰ গৃহত উপবিষ্ট হোৱাৰ লগে লগে তেখেত আমাৰ বাবে দেৱতা। গতিকে সেই দেৱতাক আমি পুজিম, সেৱা শুশ্ৰূষা কৰিম। সেয়া হ'ব আমাৰ দেৱযজ্ঞ। আকৌ আহিলে আমাৰ পিতৃযজ্ঞ। পিতৃযজ্ঞ মানে যে আমি যাৰ জৰিয়তে এই পৃথিৱীলৈ আহিলো, তেওঁক আমি যেতিয়াই স্মৰণ কৰিম, স্মৰণ কৰি তেখেতৰ নামত যেতিয়া আমি তৰ্পণ কৰিম,
সেয়াই হৈছে আমাৰ পিতৃযজ্ঞ কাৰণ পিতৃ মাতৃৰ অবিহনে আমি সংসাৰ নেদেখিলো তেনৰ সেই পিতৃ মাতৃ হৈছে আমাৰ আদ্য গুৰু সেই আদ্য গুৰুকো আমি দিনটোত এবাৰ হলেও স্মৰণ কৰিব লাগিব আপোনাৰ পিতৃ থাকক বা নাথাকক গৃহ সংসাৰত আপোনাৰ মাতৃ থাকক বা নাথাকক গৃহ সংসাৰত কিন্তু দিনটোৰ ভিতৰত পিতৃ মাতৃক এবাৰ স্মৰণ কৰি তেখেতসকলক নমন কৰা এয়া হৈছে পিতৃযজ্ঞ তাৰপিছত ভূতযজ্ঞ আমি ঘৰ এখন পাতোতে কেৱল মানুহকেইটাই জীয়াই নাথাকো আমি ছাগলী পুহি গৰু পুহো হাঁহ পাৰ অন্যান্য জীৱ পুহি আমাৰ ঘৰখন ঘৰ কৰি ৰাখো এই যে আমি জীৱবোৰ আনিলো সময়ে সময়ে তেওঁলোকক খাদ্য দিয়া পানী দিয়া হেতু আমাৰ কৰ্তব্য কাৰণ বান্ধি থোৱা গৰুটোৱে নিজে পানী খাবগৈ নোৱাৰে বান্ধি থোৱা গৰুটোৱে নিজে খাদ্যৰ সন্ধান কৰিব নোৱাৰে আমাৰ কৰ্তব্য তেওঁলোকক সময়ে সময়ে খাদ্য দিয়া এই হৈছে ভূতযজ্ঞ এই পঞ্চযজ্ঞ যদি আমি ভালকৈ কৰো তাৰ পিছত আহিলে মনুষ্যযজ্ঞ সেই মনুষ্যযজ্ঞটো হ'ল কি যে গৃহখনলৈ অহা সৰুৱেই হওক ডাঙৰেই হওক লৰাই হওক বুঢ়াই হওক পুৰুষেই হওক মহিলাই হওক বংশ পৰিয়ালে হওক স্ত্ৰী কুটুম্বেই হওক মিতিৰেই হওক যিয়েই নাহক গৃহলৈ সেই মনুষ্য আমি ভাবিব লাগিব যে যেনেকৈ প্ৰচণ্ড জুইকুৰাৰ শক্তি ক'ত নিহিত হৈ আছে এই আমি যে লাইটাৰটো মাৰো স্পাৰ্কটো স্ফুলিংগটো সেই স্ফুলিংগটো ধমককে আমাক জুইকুৰা জ্বলাই দিয়ে ঠিক তেনেকৈ আমি প্ৰত্যেকজনেই পৰমাত্মাৰ সৃষ্ট জীৱাত্মা আমাৰ গাত প্ৰচণ্ড সেই দৈবিক শক্তি আছে গতিকে সেই প্ৰতিজনেই আমাৰ কাৰণে ঈশ্বৰৰ সম আমি জ্ঞান কৰিব লাগিব সেই জ্ঞান কৰি আমি তেওঁলোকৰ প্ৰতি শুদ্ধ বিচাৰ শুদ্ধ আচাৰ তেওঁলোকৰ প্ৰতি সেৱা শুশ্ৰূষা আজি এইটো কথা কোৱা নাই যে কণমানি ল'ৰা এটাক তুমি সেৱা কৰিবলৈ কোৱা নাই কিন্তু তাৰ প্ৰতি তেওঁৰ জেগাত তেওঁৰ যিখন সন্মানৰ প্ৰাপ্য সেই সন্মানখন আমি দি তেওঁৰ অন্তৰাত্মাক আমি আঘাত নিদিয়াকৈ আমি যেতিয়া পুজিম বা আমি যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমাৰ হ'ব মনুষ্যযজ্ঞ সম্পাদিত হ'ব এই পঞ্চযজ্ঞ কৰিব নোৱাৰাৰ কোনো কথাই হ'ব নোৱাৰে পঞ্চপাতক যদি আমি কৰিব পাৰো তেনেহ'লে এই পঞ্চযজ্ঞও আমি কৰিব পাৰিম গতিকে সেইখিনি ভাগৱতে আমাক দেখুৱাইছে আকৌ যি যি স্থানত কলিক থাকিবলৈ দিলে সেই কলিয়ে কৰিলে কি চাওক প্ৰথম কি বুলি কৈছিল প্ৰচুৰ মদ্যপানৰ দ্বাৰা কি হ'ল জগতৰ পৰম কৃষ্ণ সত্য তেওঁ হৈছে কৃষ্ণ পৰমাত্মা তেওঁৰেই পুত্ৰ শাম্ব জাম্বৱন্তীৰ পুত্ৰ এই শাম্বই প্ৰচুৰ মদ্যপান কৰি গৈ যেতিয়া সেই ঋষিজনক সুধিলে নাৰী সাজি নিজকে নাৰীৰ দৰে সজায় যে কওকচোন ঋষিবৰ মোৰ এই যে পেটত যিটি সন্তান আছে এটি ল'ৰা হ'ব নে ছোৱালী হ'ব তো ঋষিৰ খং উঠিলে তুমি মোৰ ব্ৰহ্মত্বক পৰীক্ষা কৰিছা প্ৰচুৰ মদ্যপান কৰি তুমি নিজৰ নিজস্ব হেৰুৱাই তুমি এজন ঋষিক এজন ব্ৰাহ্মণক তুমি পৰীক্ষা কৰিছা গতিকে তোমাৰ পেটত এডাল মুখলৰ জন্ম হ'ব যি মুখলৰ জৰিয়তে তোমাৰ বংশ ধ্বংস হ'ব জগতৰ ঈশ্বৰ কৃষ্ণইও ইচ্ছা কৰা হলে সেই অভিশাপ মোচন কৰিব পাৰিলেহেঁতেন কিন্তু নকৰিলে কাৰণ যি যেনেকুৱা কাৰ্য কৰে তেনেকুৱা সি শাস্তি পোৱাৰ যোগ্য আৰু সেই কাৰণে বংশ ডাঙৰ কথা নহয় আমি কিমান ডাঙৰ বংশত জন্ম গ্ৰহণ কৰিছো কৃষ্ণ বংশতকে ডাঙৰ বংশ নাই জগতৰ ঈশ্বৰ তেওঁ কিন্তু সেই কৃষ্ণ বংশকো ৰক্ষা কৰিব নোৱাৰিলে কোনে মদৰ যেতিয়া প্ৰভাসটিত তীৰ্থত গৈ প্ৰচুৰ মদ্যপান কৰি ইজনে সিজনক মৰিয়ালে কৃষ্ণ বংশ ধ্বংস হ'ল তাৰপিছত আহিলে জুৱা আমি দেখি আছো কুৰুক্ষেত্ৰৰ সমৰখন এই কুৰুক্ষেত্ৰৰ সমৰত মূল বস্তুটো ক'ৰ পৰা হ'ল যদি দুৰ্যোধনে বাপেকক বাধ্য কৰি সেই জুৱা খেল অৰ্থাৎ পাশা খেলৰ ব্যৱস্থা নকৰিলেহেঁতেন দ্ৰৌপদীৰ বস্ত্ৰহৰণ নহ'লহেঁতেন দ্ৰৌপদীৰ বস্ত্ৰহৰণ নোহোৱাহেঁতেন ভীমে প্ৰতিজ্ঞা নকৰিলেহেঁতেন অৰ্জুনে প্ৰতিজ্ঞা নকৰিলেহেঁতেন বা পঞ্চপাণ্ডৱে প্ৰতিজ্ঞা নকৰিলেহেঁতেন সেইখন সৰ্বনাশী মহাযুদ্ধ নহ'লহেঁতেন কিন্তু যুদ্ধখন হ'ল যোৱাৰ পৰাই নাৰীৰ চৰম অপমানিত হ'ল আৰু ফলত কি হ'ল কৌৰৱ বংশটো ধ্বংস হৈ গ'ল 100 কৌৰৱ ধ্বংস তাৰপিছত আহিলে পৰস্ত্ৰীকৰণ বিশ্বশ্ৰৱা মুনিৰ পুত্ৰ ৰাৱণ পণ্ডিত যাক দশানন বুলি কোৱা হয় অৰ্থাৎ
10টা মূৰ ৰাৱণ মানুহৰ কি 10টা মূৰ থাকে নি এইটো এটা প্ৰতীকী কথা ৰাৱণৰ 10টা মূৰ নাই 10 জন দেৱতা একেটা মুহূৰ্ততে যি কথা চিন্তা কৰিব পাৰে 10 জন দেৱতাই যি সময়ত যিটো কাম কৰিব পাৰে একে সময়তে ৰাৱণে সেইখিনি কৰিব পাৰে প্ৰচণ্ড জ্ঞানী ৰাৱণে শিৱ ভক্ত শিৱক স্তুতি কৰা শ্লোকটি ৰাৱণে নিজেই ৰচনা কৰিছে প্ৰচণ্ড জ্ঞানী ৰাৱণ প্ৰচণ্ড জ্ঞানী ৰাৱণে তেওঁ ভৱিষ্যতো দেখা পায় অতীতো দেখা পায় কিন্তু সেই ৰাৱণে যেতিয়া নিজৰ ভগ্নীৰ চলাহী কথাটো ভুল গৈ সীতাৰ হৰণ কৰিলে সীতা হৰণৰ লগে লগে ৰাৱণে মৃত্যুক আমন্ত্ৰণ কৰিলে পঞ্চহতীৰ ভিতৰত ৰাৱণৰ পত্নী মণ্ডোদৰী পৰে মণ্ডোদৰীয়ে মৃত্যুৰ শয্যাত ৰাৱণক শেষবাৰৰ বাবে সাক্ষাৎ কৰোঁতে কৈছিল যে ৰামৰ হৰ মাত্ৰ নিমিত্ত ৰামৰ হৰে তোমাক মৃত্যু দিয়া নাই এটা সময়ত তুমি ইন্দ্ৰিয়সমূহক বশ কৰি থৈছিলা সেইকাৰণে তুমি ইন্দ্ৰজকে আদি কৰি সমস্ত দেৱতাক জয় কৰিছিলা কাৰণ 33 কোটি দেৱতা 33 কোটি নহয় দেই কোটি মানে গুণ আচলতে দেৱতা 33 জনে আমি কোটি কৈ পেলাওঁ 12 জন আদিত্য 8 জন বসু অগ্নি যম বায়ু বৰুণকে আদি কৰি 33 জন দেৱতা এই সমস্ত দেৱতা ইন্দ্ৰিয়সমূহক জয় কৰি ৰাখিব পৰাৰ কাৰণে সমস্ত দেৱতাক তুমি জয় কৰি ৰাখিছিলা কিয়নো ৰাৱণৰ লংকাত বন্দী শনিয়ে ৰাৱণৰ বস্ত্ৰ ধুব লগা হৈছিল অগ্নিয়ে সুস্বাদু ব্যঞ্জন বনাব লগা হৈছিল গোটেই বাধ্য কৰিছিল চন্দ্ৰ সদায় স্নিগ্ধ আলোকেৰে আলোকিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছিল সকলো দেৱতা বশীভূত কৰি থৈছিল কিন্তু যেতিয়াই ইন্দ্ৰিয়ই বশীভূত কৰিলে সেই ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰিলে সীতা হৰণ কৰিলে ৰামৰ অৱৰ্থৰত ৰাৱণৰ মৃত্যু হলে সেইকাৰণে মণ্ডোদৰীয়ে কৈছে যে ৰামৰ হৰ মাত্ৰ নিমিত্ত ইন্দ্ৰিয় জয় কৰিব নোৱাৰাৰ কাৰণে আজি তোমাক ইন্দ্ৰিয়সমূহে বশ কৰিলে গতিকে আমি দেখিলো যে পৰস্তি হৰণ কাৰ্য কৰিলে ৰাৱণৰ দৰে অৱস্থা হৈ আছে আমাৰ সমাজত পৰস্তি হৰণ এতিয়াও তাৰ পাছত সুৱৰ্ণৰ স্থান দিছে অকাৰণে প্ৰাণী হত্যা কোনে কৰিলে দশৰথে তেওঁ শব্দ ভেদি বান জানে ঘট ঘট শব্দটো শুনিলে সিন্ধু মুনিয়ে হৰজুৰ জলত মানে হৰজুৰ নদীৰ পৰা জল সংগ্ৰহ কৰিছে আৰু ঘটটোৱে মাত দিছে ঘটক ঘটক তেওঁ ভাবিলে হাবিয়া পানী খাইছে তেওঁৰ গাত শক্তি আছিলে যুৱত কালত মোৰ নিদাৰুণ বুদ্ধি ৰাম শুনি সিংহ ব্যাঘম আৰু শব্দ ভেদি বান মাৰি দিলে শক্তি থাকিলেও যে অশক্তিৰ অপপ্ৰয়োগ কৰিব নালাগে তাৰ ফলত অকাৰণে কি হল হিন্দু মুনিৰ মৃত্যু হল হিন্দু মুনিৰ মৃত্যু তেওঁৰ পিতৃ আৰু মাতৃও মৃত্যুবৰণ কৰিলে তিনিটি ব্ৰহ্মবধৰ পাপ ললে আৰু মৃত্যুৰ প্ৰাক্ষণত অন্ধমুনিয়ে তেওঁক অভিশাপ দি থৈ গল যে মই আজি যেনেকৈ পুত্ৰ শোকত মৰিছো তুমিও এদিন পুত্ৰ শোকত মৰিবা বোলে মোৰ ল'ৰা ছোৱালীয়ে নাই মই কেনেকৈ পুত্ৰ শোকত মৰিম বোলে দিব্য দৃষ্টিৰ পৰা তোমাৰ অপুত্ৰকৰ মই নেদেখো কাৰণ তোমাৰ পুত্ৰ হব কিন্তু সেই পুত্ৰৰ শোকত তুমি মৰিবা আৰু দেখা পালো যে ভৈলা 6 দিনৰ ৰামচন্দ্ৰ গৈলা বন মহাদুখে দশৰথে তেজিলে জীৱন ৰামচন্দ্ৰ বনলৈ যোৱা 6 দিনৰ পিছত অকালতে দশৰথে মৃত্যুবৰণ কৰিলে আকৌ যিজনে খুনক স্থান দিছিলে সেইজনে কি কৰিলে চাওক পৰীক্ষিতে যে বহুত বছৰৰ পূৰ্বে যেতিয়া পিতামহ যুধিষ্ঠিৰে পৰীক্ষিতৰ পিতামহ যুধিষ্ঠিৰে ৰাজহুৱা যজ্ঞ পাতিছিল সেই ৰাজহুৱা যজ্ঞ পাতিবলৈ যাওঁতে জৰাসন্ধক বধ কৰিব লগা হৈছিল কৃষ্ণৰ সহযোগত আৰু জৰাসন্ধক বধ কৰি ভীমাৰ্জুনে জৰাসন্ধৰ মুকুটটো লৈ আহিছিল আৰু সেই মুকুটটো আনি তেওঁলোকে বিজয়ৰ স্মাৰক স্বৰূপে থৈছিল আৰু কৃষ্ণই সকলোকে সাৱধান কৰি দিছিলে যে খবৰদাৰ কোনেও যাতে এই ৰাজমুকুটটো কোনো পৰিধান নকৰে কাৰণ এই জৰাখণ্ডৰ সোণত ই শুধিত সোণ নহয়, ঈশ্বৰৰ সমৰ্পিত নহয়। এই সোণ পিন্ধিলে মানুহৰ অকল্যাণ সাধিত হ'ব
আৰু সেই সোণতে স্থান দিলে পৰীক্ষিতে কিন্তু সেইদিনা মৃগয়া ক'বলৈ যাওঁতে তেওঁ কি কৰিলে সেই মুকুটটোকে পিন্ধি গ'ল মুকুট পিন্ধাৰ লগে লগে তেওঁৰ শিৰত কলি সোমালেহি আৰু তেওঁ গৈ দেখিলে পিয়াহত আতুৰ হৈ যেতিয়া সমীপ মুনিৰ আশ্ৰমলৈ গ'ল সমাধি ধ্যানত বহি থকা সমীপ মুনিৰ মাত নাপায় তেওঁ খঙতে একো নাই হৈ মৰা সাপডাল দি থৈ গুচি আহিলে সেইডাল যেতিয়া দেখিলে তেওঁৰ পুত্ৰ শৃংগমুনিয়ে দেখিলে যে মোৰ পিতাক এনেকুৱা অৱস্থা কোনে কৰিলে যি কৰিলে সেই অধম মহাপাতকী 7 দিনৰ ভিতৰত তাক সৰ্পই দংশন কৰি মৃত্যু ঘটাব যেতিয়া নিজৰ ৰাজ্যলৈ পালতি আহিলে মুকুটটো খোলাৰ লগে লগে তেওঁ বুধ জ্ঞান উৎপত্তি হ'ল যে মই কি কাম কৰিলোঁ নিজৰ পত্নী আৰু পুত্ৰ জন্মেজয়ক মাতি আনি ক'লে যে মই আজি বৰ মহা পাপ কৰিলোঁ বোলে কি পাপ কৰিলে পিতা যে এনেকুৱাটি পাপ কৰিলোঁ যিটো পাপ অন্য লোকে কৰা হ'লে মই তাক মুহূৰ্ততে মৃত্যুদণ্ড দিলোহেঁতেন কিন্তু মই এতিয়া নিজেই ৰজা মই মৃত্যুদণ্ড মোক কোনে দিব গতিকে মই এই মৃত্যুক গ্ৰহণ কৰিব লাগিব যি সাপ মোক দিছে কিন্তু মোৰ জীৱনটোৱে তৰণৰ উপায়ো লাভ কৰিব লাগিব গতিকে মই কি কৰিম তেতিয়া কি কৰিলে যে বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিলে কিন্তু ব্যাসপুত্ৰ শুকে যেতিয়া তেওঁক ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কৰালে সেই শ্ৰৱণৰ ভক্তিৰে পৰীক্ষিতে নিজৰ মুক্তিৰ সোপান ৰচিলে আৰু তাৰ কাৰণে আমি ভাগৱত ভাগি শুকমুখে ভূমিত পৰিলে কিন্তু শুকমুখ ভাগৱত আমি শুনা নাই আমি শুনিছোঁ যেতিয়া সৌনকাদি ঋষিসকলে ভাগৱতৰ বিষয়ক প্ৰশ্ন কৰিছিল তেতিয়া মাত্ৰ উত্তৰ দিব পাৰিল সুতে আৰু সুতৰ মুখেৰে আমি ভাগৱত শুনিছোঁ আৰু সেই ভাগৱত তেতিয়াৰ পৰা পৰম্পৰা হিচাপে আহি যেতিয়া আমি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ পৰা আমি ভাগৱত ভাগি পালোঁ সেই ভাগৱত তেখেতে আমাক প্ৰাঞ্জল অসমীয়া ভাষালৈ অনুবাদ কৰি দিলে আৰু এই ভাগৱতত এই যে ব্যাস আৰু নাৰদৰ যিটি সংবাদ এটিও হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আজি আমি যদি ভাগৱতখনক এটা মাত্ৰ শব্দত কওঁ যে ভাগৱতনো কি তেতিয়াহ'লে ভাগৱতক ক'ব লাগিব সৎসংগ এই সৎসংগৰ উদ্দেশ্য কি যে সৎসংগৰ উদ্দেশ্য হৈছে কৃষ্ণ সত্যক উপলব্ধি কৰা কাৰণ নাৰদে যেতিয়া ব্যাসক লগ পাইছে ব্যাসে কৈছে যে মোৰ অৱস্থা মানসিক অৱস্থা অত্যন্ত বেয়া দেখিবৰ ইমান শাস্ত্ৰ মই ৰচনা কৰিলোঁ তথাপিতো মোৰ মনৰ ভ্ৰান্তি দূৰ হোৱা নাই কেৱল মাত্ৰ মোৰ মনৰ মলিনতা চাৰিওফালে কেৱল মই মলিনতা কৰ্কশতাহে দেখা পাওঁ মোৰ কিয় এনে অৱস্থা তেতিয়া নাৰদে ক'লে যে তুমি জগতক অনিষ্ট কৰিলা জগতৰ তুমি ভুল পথে পৰিচালিত কৰিলা তুমি নিৰন্তৰে পশুৰ প্ৰাণ লুৱাইলা ধৰ্মৰ নামত গতিকে তুমি মানৱ জাতিটোক ভুল পথে পৰিচালিত কৰি এতিয়া নিজে কেনেকৈ শান্তিত থাকিবা কাৰণ বোলে মই কি কৰিলোঁ কাৰণ তুমি অন্য দেৱীক সেৱা পূজা বলি প্ৰথাৰ কথা ক'লা এই পুৰাণসমূহত এতিয়া বোলে আপুনি মোক মাৰ্গদৰ্শন কৰি আপুনি সেইখিনি শুদ্ধ কৰি দিয়ক বোলে মই কৰিবলৈ হ'লে মোক ক'ব ই ব্যাসতকৈও পণ্ডিত ওলালে গতিকে তুমি ভুল কৰিছা তুমি এটা শুধৰাব লাগিব জনসমাজে তেতিয়াহে গ্ৰহণ কৰিব গতিকে মই কি কৰিম লিখিব কৃষ্ণক প্ৰাধান্য কৰি যি জগতৰ পৰম সত্য সেই কৃষ্ণক প্ৰাধান্য কৰি তুমি এখনি শাস্ত্ৰ ৰচনা কৰা আজি শাস্ত্ৰৰ অধ্যয়নৰ লগে লগে জীৱসমূহে তৰণৰ উপায় পাব লাগিব কাৰণ দেৱতাসকলে আমাক ক্ষণিকৰ সুখে দিব পাৰে কিন্তু স্থায়ী যি আমাক শান্তি স্থায়ী যি সুখ এই স্থায়ী সুখৰ আধাৰ হ'ল পৰম ব্ৰহ্ম কৃষ্ণ সেই কৃষ্ণক তুমি মুখ্য কৰি এখনি শাস্ত্ৰ ৰচনা কৰা সেই যে নাৰদ আৰু ব্যাসৰ সৎসংগ তাৰ পৰা সৃষ্ট হ'ল এই মহাভাগৱত শাস্ত্ৰ এই মহাভাগৱত শাস্ত্ৰই যুগে যুগে আমাক দিক নিৰ্দেশনা দি আহিছে আমি গোটেই ভাগৱতৰ প্ৰত্যেকটো কথা আমি মনত ৰাখিব নোৱাৰোঁ আমি ইমান প্ৰয়োজনো নাই কাৰণ কেলে মহাপুৰুষ মাধৱদেৱে কীৰ্তনত অমৃতময় যি প্ৰহ্লাদ চৰিত্ৰত মানৱ জীৱনৰ সম্পৰ্কে বহু কথা কওঁতে এই কথাও কৈছে প্ৰহ্লাদৰ মুখেৰেদি যে নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে তপ জপ যজ্ঞ দান সবে বিৰম্বন কেৱলে ভক্তিত তুষ্ট সুন্ত নাৰায়ণ সমস্ত ভূততে দেখিবে ক নাৰায়ণ আতপৰে আনে ধৰ্ম সবে বিৰম্বন আমি খুব ধুনীয়াকৈ পৰিষ্কাৰ ধৌত সাজ পিন্ধি ভকতৰ বেশ ধৰিলেই মানুহ ভকত হ'ব নোৱাৰে যদি অন্তৰত সমস্ত জনৰ প্ৰতি আমাৰ সমভাৱ নাথাকে
আমি যদি সকলো প্ৰাণীতে ঈশ্বৰৰ অস্তিত্বক উপলব্ধি কৰিব নোৱাৰোঁ, তেনেহ'লে বাকী আমি যি ধৰ্মৰ নামত যিখিনি আচাৰ কৰোঁ সেইখিনি লৌকিক আচাৰ মাত্ৰ, সেইখিনি মাত্ৰ আত্মপ্ৰতাৰণা। ভগৱন্তক পাবলৈ হ'লে যে সমস্ত ভূততে ভগৱন্তক দেখিব লাগিব, কাৰণ উদ্ধৱ ভগৱন্তই কৈছে পৰম গুহ্য তত্ত্বত যে সমস্ত ভূততে ব্যাপী আছো মই, শৰীৰ সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ব্ৰাহ্মণৰে চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত জন দৃষ্টিয়ে কটল। নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকেহে মহন্ত বুলিও সৰ্বজান। মূৰৈটো ধৰ্মৰ অল্পৰো নোহে সানি, যিহেতু সম্যক মই কৈলো তত্ত্ববাণী। ভগৱন্তই কোৱা এই কথাটো অকণমানো চুলিডালো ইফাল সিফাল নহয় বুলি কৈছে। কিয়? কাৰণ মই কৈছোঁ। ভগৱন্তই কৈছে যে মই কৈছোঁ। আৰু ভগৱন্ত কৃষ্ণ কি? যে কৃষ্ণস্তু ভগৱান স্বয়ং। কোনো অৱতাৰত ভগৱন্তই কৃষ্ণৰ দৰে লীলা কৰা নাই, আৰু সেইকাৰণে কৃষ্ণক আমি পূৰ্ণ কৃষ্ণ বুলি কোৱা হয়। জগতৰ সমস্তজনে কেৱল কৃষ্ণৰে বন্দনা কৰিছে। কৃষ্ণৰ সত্যই আমাক সমস্ত দেখুৱাই দিছে। আমি যদি কৃষ্ণৰ জীৱনটোক যদি আমি পৰ্যালোচনা কৰি চাওঁ, মনুষ্যৰূপী জীৱনটোক, তেতিয়াও দেখিম আপুনি মই তেনে পৰিৱেশত ডাঙৰ নাই হোৱা। আমি আমাৰ ঘৰত জন্ম হৈছোঁ, নাইবা হস্পিটেলত জন্ম হৈছোঁ। কৃষ্ণ জন্ম ক'ত হৈছে? কংসৰ অন্ধকাৰ পোতাশালত। জন্ম মুহূৰ্তেই আমি মাতৃৰ দুগ্ধ পান কৰিবলৈ পাইছোঁ। কৃষ্ণ কি হৈছে? নিজৰ মাতৃৰ দুগ্ধ ত্যাগ কৰি সেই স্থান ত্যাগ কৰি যাব লগা হৈছে ব্ৰজধামলৈ। আমি 4 বছৰ বয়সতে শিক্ষা লাভ কৰিছোঁ, কিন্তু কৃষ্ণই শিক্ষা লাভিবৰ কাৰণে তেওঁ কৈশোৰতে শিক্ষা লাভ কৰিছে। তেওঁ বাল্যকালত শিক্ষাৰ জ্যোতি পোৱাই নাই। তাৰ পাছতো কৃষ্ণই যে কংসৰ পুতিগন্ধময় অন্ধকাৰ পৰিৱেশৰ পৰা জীৱনৰ পৰিক্ৰমা আৰম্ভ কৰি ক'ত শেষ কৰিছে? নিজকে ভাৰতবৰ্ষৰ মধ্যমণি হিচাপে প্ৰতিষ্ঠা কৰি। আৰু কৃষ্ণই দেখুৱাই দিছে যে মানুহৰ গাত থকা প্ৰচন্ন যি দৈবিক শক্তি, আমাৰ প্ৰত্যেক মানুহৰ গাতে সেই শক্তি দি থৈ গৈছে, আমি তাক উপলব্ধি কৰিব নোৱাৰোঁ। সেই ভগৱন্ত কৃষ্ণৰ এই লীলা কৰ্মৰ গোটেই যিখিনি কথা ভাগৱতত সন্নিৱিষ্ট হৈছে প্ৰথম স্কন্ধৰ পৰা। কিন্তু এই যে প্ৰথমৰ পৰা নৱম পৰ্যন্ত ভগৱন্তৰ লীলা চৰিত্ৰ শুনাৰ কাৰণে প্ৰস্তুতি, দশমেই হৈছে ভাগৱতৰ প্ৰাণ। কাৰণ দশমত ভগৱন্ত কৃষ্ণই পূৰ্ণ অৱতাৰ গ্ৰহণ কৰি মানৱী লীলা সম্পাদন কৰি নিজকে পূৰ্ণৰূপে তুলি ধৰি থৈ গৈছে। কেনেকৈ? আমি আমাৰ বংশক ধ্বংস কৰি থৈ যাম নেকি? নিজৰ লগে লগে কেতিয়াও নকৰোঁ। বৰঞ্চ আমাৰ বংশটো ভাল হ'বৰ কাৰণে, নিজৰ পুত্ৰ নাতিৰ কাৰণে আমি ধন এগালমান ঘটি থৈ যাবলৈ বিচাৰিম। সিহঁতক আৰু বেছি সম্পদশালী কৰি থৈ যাবলৈ বিচাৰিম। কিন্তু কৃষ্ণই কি কৰি থৈছে? যে জগতৰ ভূমিভাৰ হৰণ কৰিবলৈ আহি কৃষ্ণই দেখিলে যে নিজৰ বংশটোৱে শক্তিশালী হৈ গ'ল। সেই শক্তিৰ ভাৰসাম্যতা নষ্ট কৰিব এই যদু বংশই, কাৰণ দিনে দিনে ইহঁত অত্যাচাৰী হ'ব ধৰিছে। গতিকে নিজৰ বংশক ধ্বংস কৰি কৃষ্ণই প্ৰতীয়মান কৰি থৈ গৈছে যে ধৰ্ম প্ৰতিষ্ঠাৰ নামত, সত্যৰ প্ৰতিষ্ঠাৰ নামত পুত্ৰ ভাৰ্যা নিজৰ বংশ পৰিয়ালক কাকো ক্ষমা নকৰে। গতিকে কৃষ্ণ পূৰ্ণ, আৰু সেই কৃষ্ণৰ চৰিত্ৰ আছে এই দশমত।